নমস্কাৰ বন্ধুসকল, এছকে ফাৰ্মিংলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি গৈ আছোঁ এখন নতুন ফাৰ্মত অটো ডিংকাৰ ফিটিং কৰিবলৈ। তেখেতৰ অটো ডিংকাৰ টোটেল ফাৰ্ম 1000 কেপাচিটি, 40টা অটো ডিংকাৰ আনিছে। আমি পুৰা টোটেল টেংকিৰ পৰা ধৰি একদম পুৰা নিপুল চিষ্টেম লগোৱাৰ পৰা ধৰি আমি কমপ্লিট আপোনালোকক দেখাম। অটো ডিংকাৰ কেনেকৈ ফিটিং কৰে, পাইপ লগাই কেনেকৈ কি কৰে, লগবিলাক লগাই কমপ্লিট দেখাম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে নিশ্চয় বুজিব। আৰু কিছুমান নতুন ফাৰ্মাৰ আৰু যদি অটো ডিংকাৰ কিছুমান ফাৰ্মে লগাবলৈ বিচাৰি আছে, তেতিয়া মেকানিক খৰচটো দিবই লাগিব। যদি কাৰোবাক লগাই মেকানিক খৰচ দিবই লাগিব। তে আপোনালোকে এই খৰচৰ পৰা বাচিবৰ কাৰণে অকণমান মোৰ ভিডিঅ'টো চাওক, চালে গম পাব যে সকলোখিনি আপোনালোকে নিজে ফিটিং কৰিব পাৰিব। তে আহক আমি ভিডিঅ'টো আমি অটো ডিংকাৰ কাৰণে এইবিলাক পাইপবিলাক কাটিং কৰি আছোঁ। এটা জোখত কমপ্লিট পাইপবিলাক আমি এটা জোখত কাটি ল'ম। এতিয়া দেখিছে আপোনালোকে এনেকৈ কাটিব নিজৰ ঘৰতে একদম খুব সহজতে নতুন কাম কৰিব বিচাৰিছে। এটা চাওক, আঠাটো ধুনীয়াকৈ লগাব এনেকৈ ভিতৰৰ চাইডে। আমি কেনেকৈ লগাই আছোঁ আপোনালোকে চাই থাকিব। দুইটা চাইডে হৈ গ'ল। এতিয়া ৰঙা লাইনটো চিনটো পুনৰ একদম চিধা চিধি, এইটো যাতে চিধা হৈ থাকে, এইটো চিধা লগাব। এইটো ধুনীয়াকৈ বছ একদম চিধা, তেতিয়া ফিটিং হৈ গ'ল। এইটো আৰু নুখোলে, এইটো লক কেতিয়াও নুখোলে, যিটো আঠা লগা গৈছে। আকৌ নেক্সট এনেকৈ লগাই আহিব। হৈ গ'ল। খালি এতিয়া ওপৰত বান্ধি আমি কানেকশ্যনটো কৰি দিম। আপোনালোকে শেষ কানেকশ্যনটোলৈকে চাব। তেতিয়া আপোনালোকে নিজৰ ফাৰ্মতে অটো ডিংকাৰ নিজে ফিটিং কৰি ল'ব পাৰিব। কমপ্লিট ভিডিঅ'টো চাব, তেতিয়া আপোনালোকৰ নিশ্চয় লাভ হ'ব বুলি মই আশা কৰিলোঁ। এতিয়া আহক ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, দেখিছে আমি পাইপবিলাক বান্ধি ফিটিং কৰি দিলোঁ। এতিয়া বৰ্তমান পাইপবিলাক চব জইন কানেকশ্যন কৰি দিছোঁ। এই চাওক বান্ধি দিছোঁ কেনেকৈ, আপোনালোকে এনেকৈ বান্ধিব। এইপিনে তেখেতলোকে বান্ধি আছে, ফিটিং কৰি আছে, চব পাইপ জইনিং হৈ গ'ল।